হয়, মই প্ৰথমতে প্ৰাগত দৰ্শকসকলক এটা আধাৰশিলা দেখুৱাই ল'ব খুজিছোঁ আৰু মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট পৱনে দেখুৱাইছে এইটোৱে সেই আধাৰশিলা গৌৰীপুৰ সমষ্টিৰ অন্তৰ্গত যি দমৰদহ সেই দমৰদহ গাঁও পঞ্চায়তৰ অন্তৰ্গত CC ব্লকৰ যি 14 ফাইনেন্সৰ অন্তৰ্গত CC ব্লকৰ আধাৰশিলা স্থাপন কৰিছিল আৰু এই যি আধাৰশিলা স্থাপন কৰিছিল আৰু ইয়াৰ যি ঠিকাদাৰ আছিল লুৎফৰ ৰহমানে ইতিমধ্যে আধাৰশিলা স্থাপন কৰি এই CC ব্লকৰ যি ৰাজপথ সেই ৰাজপথৰ কাম আৰম্ভ কৰিছিল। কিন্তু শেহতীয়াকৈ দেখা গৈছে যে যি 5,24,000 টকাৰ কাম সেই 5,24,000 টকাৰ কাম কৰি থকা সময়তে একাংশ লোকে প্ৰায় 3জন লোকে ধন দাবী কৰা এক ঘটনা পোহৰলৈ আহিছে আৰু তাৰ পিছতে দেখা গৈছিল যে যিগৰাকী ঠিকাদাৰগৰাকী ইতিমধ্যে থানাত এজাহাৰ দাখিল কৰিছে কিয়নো যি দেখা গৈছে যে 3জনকৈ ব্যক্তি ইতিমধ্যে ধন দাবী কৰিছিল 1 লাখ টকা দাবী কৰিছিল আৰু 1 লাখ টকা নিদিলে তেওঁলোকক ঠিকাদাৰজনক কাম কৰিবলৈ দিয়া নহয় বুলি ধন দাবী কৰিছিল আৰু তাৰ পিছতে ঠিকাদাৰ যি লুৎফৰ ৰহমানে ইতিমধ্যে থানাত এজাহাৰ দাখিল কৰিছে আৰু এইগৰাকী ঠিকাদাৰ মোৰ লগত আছে। কি হৈছিল আচলতে? ৰাস্তাৰ কামটো 5,24,426 তা 3জনে ধন দাবী কৰিছে 1 লাখ টাকা দিলে কাম কৰিব দিবে কাম করে দিবেন নয়। 3জন হলো একজন সুলেমান আলী, 2 নম্বৰ লোকমান, 3 নম্বৰ আইনাল। তার কারণত মই ইজাহার দিছোঁ। ইজাহার দেওয়ার কারণত একটা লেবারকও মারিছে কাম কৰি থকা অৱস্থাত লেবাৰক মাৰিছে। মাৰি যোৱাৰ ফলত কমপ্লিট ৰাইজ আসিছে, ৰাইজ আসার ফলত ভাগি গেছে। রাইজ পুড়ে মানে রাগিন্ত হয়ে আছে যে ও 3জন আহিলে ধর্ম হচ্ছে না। কিহৰ কাৰণে পইচা ডিমান্ড কৰিছে? ওর কামে একদম রাস্তার কাম করে আছে, মোক পয়সা দেওয়া লাগবে, মোক পয়সা দিয়ে কাম করা লাগবে দাদাগিরি, নাহলে কাম হওয়া দিবেন না। গুন্ডা ট্যাক্স লাগে? গুন্ডে ট্যাক্স লাগে 1 লাখ টাকা। হয়, ইতিমধ্যে আমিও এই যি 3জন যি লোক আছিল তেওঁলোকে যি ধন দাবী কৰিছিল সেয়া আমি অডিঅ' ক্লিপ ইতিমধ্যে লাভ কৰিছোঁ আৰু আমি প্ৰাগৰ দৰ্শকসকলক শুনাম সেই অডিঅ' ক্লিপ যে কিদৰে এই ৰাস্তাটোৰ নিৰ্মাণৰ নামত ধন দাবী কৰিছিল। আৰু এজন লোক আছে, আমি তেওঁৰ লগতে কথা পাতিব চেষ্টা কৰিম। আপুনি যিহেতু ৰাস্তাত কাম কৰি আছিল আৰু কাম কৰি থকা অৱস্থাতে আপোনাক মাৰধৰো কৰিছে, আচলতে কিহৰ কাৰণে মাৰধৰ কৰিলে আপোনাক? এইটো কাম কৰাৰ কাৰণত মাধ্যম কৰিছে যে কিয় কাম কৰা ইয়াত। পিছত মাধ্যম কৰাৰ পিছত সিহঁতে আৰু কেছ দিলে আমাৰ ওপৰত, সুলেমান আলী আৰু লোকমান মাষ্টাৰ, পিছত আইনাল হক, 3জন মানুহ এক লগত বহি কেছ দিল। তাতে এজন শিক্ষকো আছিলে? শিক্ষকো মানুহ আছিল, লোকমান মাষ্টাৰ। কিহৰ কাৰণে পইচা ডিমান্ড কৰিলে? এইটো ৰাস্তাৰ কাৰণতে 1 লাখ টকা মান দিব লাগিব মোক। মানে 5 লাখ টকাৰ কাম সিহঁতক গুণ্ডা ট্যাক্স 1 লাখ টকা দিব লাগিব, এই কাৰণত কেছ ওলাইছে। হয়, এইগৰাকী আছিল ভুক্তভোগী যিগৰাকী লোকে ৰাজপথত কাম কৰি থকা অৱস্থাত তেখেতক মাৰধৰ কৰা হৈছিল আৰু মাৰধৰ কৰি খেদি পঠোৱা হৈছিল যে 1 লাখ টকা দিলেহে তেওঁলোকে ৰাস্তাত কাম কৰিব দিব আৰু যদি 1 লাখ টকা নাপায় তেনেহ'লে ৰাস্তাত কাম কৰিব দিয়া নহয়। আৰু এজন লোক আছে, আমি তেখেতৰ লগতে কথা পাতিবলৈ। এজন গাঁৱৰ বাসিন্দা হিচাপে কি ক'ব এই যে ৰাজপথক লৈ 1 লাখ টকা ইতিমধ্যে ধন দাবী কৰিছে আৰু 1 লাখ টকা নিদিলে ৰাজপথৰ কাম হ'ব নিদিয়ে, কি ক'ব এই ক্ষেত্ৰত? আমি এইবিলাক একো নকওঁ। আমি ৰাস্তাটোৰ কাম সম্পূৰ্ণভাৱে ভালদৰে হ'ব লাগে। স্কিমৰ যিটো ছিষ্টেম আছে ছিষ্টেম অনুযায়ী কামখিনি হ'ব লাগে, যাতে ৰাস্তাটো বহুত দিনৰ পৰা হোৱা কথা আছিলে, কিন্তু এই উপৰঞ্চি কিছুমান শক্তিৰ কাৰণে কামটো হোৱা নাই ভালদৰে। গতিকে আপোনাৰ প্ৰডাক্ট নিউজৰ জৰিয়তে মই ক'ব বিচাৰিছোঁ যাতে কামটো ভালদৰে যাতে হয় আৰু আপোনালোকে যদি কিবা সহায় সহযোগিতাৰ প্ৰয়োজন হয় আপোনালোকে হেল্প কৰিব, ৰাস্তাটোৰ কাম যাতে ভালদৰে হয়। কাৰণ গাঁৱৰ ৰাইজৰ ইমান অসুবিধা হৈছে, যাতায়াতৰ অৱস্থা। আজি 108 এখন ফোন কৰিলে আহিব নিবিচাৰে, আজি এখন যদি এম্বুলেঞ্চ আনিবলগীয়া হয় তেতিয়াবা আহিব নিবিচাৰে, কাৰণ ভেৰ কাদৰে জৰ্জীৰ্ণ হৈ আছে ৰাস্তাটোৰ কাম যাতে ভালদৰে হয় আপোনালোকে অকণমান সহায় সহযোগিতা কৰিব আৰু যাতে কামটো ভালদৰে উদ্ধাৰ হয় আৰু কামটো। হয়, এইদৰে বিভিন্ন লোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু এইখিনিতে এটা কথা ক'ব লাগিব, চৰকাৰে ৰাইজৰ সুবিধাৰ্থে যি CC ব্লকৰ কামৰ আঁচনি দিছিলে তাৰপিছতে দেখা গৈছিল যে উক্ত ঠিকাদাৰজন লুৎফৰ ৰহমান যিগৰাকী ঠিকাদাৰ আছিল তেখেতে ইতিমধ্যে কাম আৰম্ভ কৰিছিলে, কিন্তু তাৰপিছতে দেখা গৈছে একাংশ লোকে গুণ্ডাকৰ সংগ্ৰহৰ কাৰণে ধন দাবী কৰিছিল, গুণ্ডাকৰ দাবী কৰিছিল, কিন্তু যেতিয়া সেই গুণ্ডাকৰ দিবলৈ অমান্তি হৈছিল ঠিকাদাৰ লুৎফৰ ৰহমানে তেতিয়া দেখা
দেখা গৈছিল যে ৰাস্তাত কাম কৰি থকা যিসকল শ্ৰমিক আছিল শ্ৰমিকসকলক মাৰধৰ কৰা হৈছিল আৰু কাম বন্ধ কৰি দিয়া হৈছিল যে 1 লাখ টকা দিবই লাগিব তাৰপিছতে এইটো ৰাজপথৰ কাম কৰিবলৈ দিয়া হ'ব। এই ক্ষেত্ৰত প্ৰায় দেখা বিভিন্ন সময়ত আমি দেখিছোঁ যে বিভিন্ন অঞ্চলত এনেকুৱা ঘটনা সংঘটিত হয় যে ঠিকাদাৰে যি স্থানীয় যিসকল লোক আছিল সেইসকলক যদি গুণ্ডা টেক্স নিদিয়ে কাম বন্ধ কৰি দিয়া হয় আৰু তেনেকুৱা এক ঘটনা সংঘটিত হৈছে ডমৰদুৱা গাঁও পঞ্চায়ত। আৰু যিগৰাকী ঠিকাদাৰ লুৎফৰ ৰহমানে ইতিমধ্যে বালাজান আৰক্ষী চকীত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে। এই তিনিজনকৈ যি গুণ্ডা কৰাৰ দাবী কৰিছিল যি তিনিজনকৈ ব্যক্তি সেই তিনিজনৰ বিৰুদ্ধে ইতিমধ্যে থানাত এজাহাৰ দাখিল কৰিছে আৰু পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব যি এজাহাৰ দাখিল কৰাৰ পিছত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে বা জিলা প্ৰশাসনে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া কিন্তু পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব।